এই মকৰ সংক্ৰান্তিৰ বিষয়লৈ বহুত পুৰণি শাস্ত্ৰীক ধৰ্মৰ কথা আছে আৰু এই সংক্ৰান্তিটোত অকল এজনৰ কাৰণে গোটেই ব্ৰহ্মাণ্ডৰ পৃথিৱীৰ কাৰণে ইয়াত নীতি নিয়ম বান্ধি থোৱা আছে। এই সংক্ৰান্তিৰ সময়ত ঠায়ে ঠায়ে জেগাই জেগাই জিলাই ডিষ্ট্ৰিক্টে অনেক জেগাই নানা ধৰণে এই মকৰ সংক্ৰান্তিৰ নিয়ম পালন কৰি আহি আছে। আজি কৌটি আছে, বৰ্তমানো থাকিব, আগলৈকেও থাকিব। গতিকে ইয়াৰ বিষয়টোৱে আপোনালোকক মই জনাই দিছোঁ। এই আমাৰ লোৱাৰ চাং ডিষ্ট্ৰিক্ট লেখাবালি অৰুণাচল প্ৰদেশ বৈৰাগী আছামত যি তেওঁ গুৰুদেৱে ইয়াত ধ্যান যোগ কৰি দাপৰ যুগত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী বিবাহৰ সন্দৰ্ভত ইয়াত স্নান কৰাইছিলে। এই স্নানত সময়ত স্বয়ং ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণী ইয়াৰ পৰা বিবাহ হৈ তেওঁলোকে দ্বাৰকালৈ গুচি গৈছিল আৰু তাৰ পিছৰ পৰা বহু বছৰ তেনেকৈ পৰি থাকি শেষত কিছুমান বছৰত লাহে লাহে এই বস্তুটো জাগৃত হৈ পৰিল আৰু তেওঁলোকে স্নান কৰা আমি স্থান পালোঁ। ইয়াত স্নান কৰিলে, এই গংগাত স্নান কৰিলে সকলো দুখৰ পৰা মুক্তি পায় আৰু সকলো জ্ঞান বৃদ্ধি আগবাঢ়ে, সকলো ধৰ্ম নীতি কাম আগবাঢ়ে। সেইকাৰণে বহুত ধন্যবাদ, পবিত্ৰ থান বুলি আমি ভাবোঁ। লেখাবালি আকাশী গংগা আমাৰ কাৰণে বহুত পবিত্ৰ থান। আত্মা বিশ্বাস কৰি ইয়াতে বহুত সাধু সন্যাসী লোক এতিয়াও বহুত দূৰ দূৰৰ পৰা মোৰ লগতে আছে, আজি গৈও আছে, আহিও আছে আৰু তেওঁলোকেও এই স্থানত আমাৰ বহুত উজ্জ্বলতাভাৱে হৈ আছে বুলি আমি আশা কৰিছোঁ আৰু আগলৈকেও থাকক, ভৱিষ্যতে আৰু উজ্জ্বল হওক বুলি আমি অৰুণাচল ৰাজ্যলৈ, অৰুণাচল গভৰ্ণমেণ্টলৈ মই ইয়াই অনুৰোধ জনাইছোঁ। ৰজা মহাৰাজলৈ, অৰুণাচলৰ দেশপ্ৰেমিক চৰিত্ৰলৈ মই যাতে মন্দিৰখন আৰু উজ্জ্বল হওক আৰু প্ৰকৃতিয়ে সৌন্দৰ্য হৈ থাকক আৰু দেখিবলৈ শুৱনি হওক, ভৰপূৰ হৈ থাকিবলৈ আশীৰ্বাদ এই মই জনাইছোঁ। ভক্ত হৰিদ্বাৰৰ পৰা ইত্যাদি কৰি বহুত নানা দেশৰ সাধু সন্যাসীবিলাক এতিয়াও আছে, তলতো আছে, ওপৰতো আছে। এতিয়া আমি ভক্তৰ কথা ক'ব নোৱাৰোঁ। অসমৰো বাহিৰৰ পৰা বহুত ভক্ত আহি আছে, অসমৰ পৰা আহি আছে, সেইবোৰৰ পৰা ইত্যাদি কৰি। গতিকে ভকতৰ অসমৰ কথাটো ক'ব নোৱাৰি। এতিয়াও ৰাইজে ভকতলৈ আমাৰ ওচৰ চুবুৰীয়া জিলাসমূহখন যিখিনি ভক্তৰ পৰা এইখিনিও আহি ইয়াতে স্নান কৰি আছে। এতিয়াও বৰ্তমান লাইন লাগি আছে, আপোনালোকে চাই ধন্যবাদ। আমি বান্দৰদোৱাৰ পৰা আহিছোঁ। বান্দৰদোৱাত সৰু আশ্ৰম এটা আছে। আমি ইয়াত স্নান কৰিবলৈ আহিছোঁ। সদায় বছৰে বছৰে আহি থাকোঁ। পুণ্য স্থান হয় ইয়াত। আগতকৈ ইয়াত এতিয়া বহুত উন্নতি হৈছে, ভাল হৈছে। আগত বহুত অসুবিধা আছিলে, বহুত বছৰ আগত, আজিৰ পৰা ধৰি 15-20 বছৰ আগতো আমি আহিছিলোঁ। তেতিয়া বহুত অসুবিধা আছিলে। এতিয়া চিৰি ধুনীয়াকৈ বনাই দিছে, ৰেলিং চেলিং বনাই দিছে। ইয়াত সদায় আহিব লাগে, চবেই আহিব লাগে। ভাল পুণ্য স্থান হয়। ইয়াত সেৱা কৰিবলৈ আহে, গংগা স্নান কৰে মানুহে, পাপ ধুই বুলি কয় আৰু সেইকাৰণে আহে আৰু মানুহ পুণ্য লাভ কৰিবৰ কাৰণে আহে। মই চিলাপথাৰৰ পৰা আহিছিলোঁ। আজি মকৰ সংক্ৰান্তি, আজি এইটো এটা পূৰ্ণ ভূমি হয়। মকৰ সংক্ৰান্তিৰ দিনা চবেই গা ধুবলৈ আহে ইয়াত। চবৰ ইয়াত তলত আকাশী গংগা আছে। এইটো পৌৰাণিক আমাৰ ঐতিহাসিক এটা জেগা, পবিত্ৰ স্থান। চবেই ইয়াত আহি এইটো দিনত মকৰ সংক্ৰান্তিৰ শুভ দিনত আহি আমি চবেই গা ধুওঁ। গা ধুই পেলাই আমি আমাৰ যিটো কথিত আছে যে পাপ কৰ্মৰ পৰা মানুহ মুক্তি পায় এইটো দিনত আহি ইয়াত গা ধুলে। আৰু আমাৰ ইয়াত চব ভক্তবৃন্দ আহিছোঁ আমি, আহি পেলাই আমাৰ ইয়াত চাই পেলাই এইটোৱে ভাল লাগিছে। আমাৰ অৰুণাচল গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰু পুলিচ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক ফেচিলিটি পাব্লিকৰ কাৰণে, ভক্তবৃন্দৰ কাৰণে আগবঢ়াইছে, এইটো চাই মই এজন গভৰ্ণমেণ্ট এমপ্লয়ী হয়, তো চাই পেলাই খুব ভাল লাগি আছে। খুব ছিষ্টেমেটিক, চব কোনো কাৰো অসুবিধা নাই। আপুনি দেখিব পাৰে চবেই লাইন ধৰি সোমাই আছে, ছিষ্টেমেটিক চব বস্তু গৈ আছে। মই বিচাৰোঁ চবেই আহক আৰু এই আকাশী গংগাৰ উৎসৱ মকৰ সংক্ৰান্তি সবেই উদযাপন কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।